তো এইখন যে সমৰ্থ পৰ্টেলৰ আমাৰ নতুন নটিফিকেশ্যন, এইখন যে এতিয়া বৰ্তমান আমি চাই আছোঁ, এইখন হৈছে সমৰ্থ পৰ্টেলৰ নতুন নটিফিকেশ্যন, তাৰমানে গাইডলাইনছ ফৰ স্পট এডমিশ্যন। ইয়াত এটা কথা মেনশ্যন আছে, আই উইল শ্ব' ইউ গাইজ। যিয়ে তাৰমানে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। তো কেনেকৈ ৰেজিষ্টাৰ কৰিব আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আজি। তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগন্তুক APSC, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, SSC, টেট, ইণ্ডিয়ান আৰ্মি, আছাম পুলিচ এনেকুৱা এক্সামছৰ প্ৰিপাৰেশ্যন কৰি আছে, দেন ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি আপোনালোকে সেই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰিব। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ 10K ছাবস্ক্ৰাইবাৰ হ'ল, সকলোকে ধন্যবাদ, সকলোৱে বহুত হেল্প কৰিলে। আৰু যিয়ে কৰা নাই শুনিও ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ। তো বলক আমি এতিয়া আৰু মেইন বস্তুখিনি আলোচনা কৰোঁ। চ' ইয়াত লেখা আছে চাওক, those who wish to cancel their admission from any of 2 rounds and take admission in another college subject to take vacancy of seats and policy of the college। তো আপোনালোকে যদি ধৰক আগতে এডমিশ্যন লৈছে কিন্তু এতিয়া দেখিছে যে সেইখন কলেজত ধৰক আপোনাৰ এডমিশ্যন ল'বৰ ইচ্ছা নাই, দেন আপুনি কি কৰিব পাৰে, তাত কেঞ্চেল কৰি ইয়াত স্পট এডমিশ্যন ল'ব পাৰে। মানে কি আপোনাৰ যিখন কলেজ ভাল পায়, আপুনি ধৰক সেইখনত যাম বুলি আপোনাৰ সপোন আছিল, তো তাৰ সেই কলেজত আপুনি স্পট এডমিশ্যনৰ জৰিয়তে যাব পাৰে। তো যিয়ে ধৰক ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ বাৰু সিমান এটা প্ৰব্লেম নাই, কিন্তু যিয়ে এতিয়ালৈ ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে কিন্তু ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰৰ কাৰণে এই যিটো দেখিছে, এই যিটো লিংক আছে, এই লিংকটোত ক্লিক কৰি যাব লাগিব। অলপ আমি ক্লিক কৰি দিলোঁ লিংকটোত, কি পৰ্টেল খোলা যায় আমি চাওঁ। চ' বেলেগ একো নাই, এইটো হৈছে সমৰ্থ পৰ্টেলৰ যিটো ইণ্টাৰফেচ আছিল সেইটোৱে। ইয়াত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন বুলি দেখিছে, এক ছেকেণ্ড মই কালাৰটো চেঞ্জ কৰি দিওঁ। ইয়াতে সকলোৱে দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি। চ' ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে দেন ইয়াত কি দিব লাগিব চাওক, নেম এণ্ড আদাৰ ডিটেইলছ এণ্টাৰ্ড বাই এপ্লিকেণ্টছ নিড টু বি ছেম এজ ক্লাছ এক্স বৰ্ড মাৰ্কশ্বিট। তো আপোনালোকৰ যিবিলাক নাম আপুনি তলত দিব এতিয়া ধৰক, সেইবিলাক তাৰমানে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটত যেনেকুৱা আছিল ছেম তেনেকুৱা হ'ব লাগিব। তো ফাৰ্ষ্ট এপ্লিকেণ্টছ ফুল নেম, আপোনাৰ নামটো XYZ যি আপোনাৰ নাম, আৰু তাৰপিছত ডেট অফ বাৰ্থ আপুনি ধৰক চুজ কৰিব। এনেই মই জাষ্ট চুজ কৰি দিছোঁ, আপোনালোকে সুবিধা হ'বকে মান্থ এনেই দিছোঁ, ফেব্ৰুৱাৰী, ইয়াৰ এনে দি দিছোঁ। তাৰপিছত আপুনি ইয়াত এটা ইমেইল এড্ৰেছ দিব লাগিব। ইমেইল এড্ৰেছ ধৰক xyz@gmail.com। তলত আৰু ৰি এণ্টাৰ কৰিব লাগিব। ইয়াত পাছৱৰ্ড দিব দিছে। আচ্ছা, মোবাইল নাম্বাৰ দিব লাগিব ন। পাছৱৰ্ডত কিন্তু 8টা কেৰেক্টাৰ লাগিব, মানে 1 2 3 4 5 6 7 8 নম্বৰটো আপুনি এই কিবা এটা সেই দিব লাগিব, চিম্বল এটা দিব লাগিব। আচ্ছা, মই পাহৰি গ'লোঁ কি দিছিলোঁ। 2 3 4 5 6 7 8। তো চাব, পাছৱৰ্ড আপুনি যিটো দিব সেইটোত এটা হ'ব লাগিব, মেইন 8টা কেৰেক্টাৰ হ'ব লাগিব, এটা কেপিটেল লেটাৰ থাকিব লাগিব, এটা কমচে কম তাৰমানে এটা স্মল লেটাৰ থাকিব লাগিব, এটা নিউমেৰিক কেৰেক্টাৰ থাকিব লাগিব, মানে এটা নাম্বাৰ এটা থাকিব লাগিব, আৰু এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব। তেনেকৈ আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰিব পাৰিব। চ' এইবাৰ হ'ল আমি দিছিলোঁ 1 2 3 4 5 6 7 এণ্ড দেন 8। মোবাইল নাম্বাৰ আপুনি দিব লাগিব, ধৰক মই অৰিজিনেলটোৱে দি দিওঁ নেকি। তাৰপিছত হোৱাৰ পিছত ইয়াত আপুনি কেপচাটো দেখিছে ন, এই কেপচাটো ইয়াত মাৰিব লাগিব, 6315341। এই মই ফোন নাম্বাৰটো দিছোঁ, কিন্তু কোনেও কল নকৰিব প্লিজ। কিবা যদি কুৱেশ্যন থাকে কমেণ্টতো দিব। ইয়াত দেখিছে এইটো, ইয়াত কেপচাটো মাৰি ইয়াত ৰেজিষ্টাৰ কৰি দিলোঁ।
ৰেজিষ্টাৰটো হোৱা নাই চাগে না হ'ল নাই মই ইমেইলটো ভুলকৈ দিলোঁ ন তাৰপিছত আৰু টেক্স ৱেজাৰ অলৰেডি ৰেজিষ্টাৰ অ'কে ফোন নাম্বাৰটো কিবা দিছে নাই ফোন নাম্বাৰটো দিয়া নাই তো ঠিক আছে দিছ ইউজাৰ উইথ XYZ এণ্ড অমুক ধৰক ডেট অফ বাৰ্থ ইজ অলৰেডি ৰেজিষ্টাৰ্ড ইউজ ফৰগট পাছৱৰ্ড টু ৰিছেট ইয়'ৰ পাছৱৰ্ড তো ঠিক আছে আমি এতিয়া ইয়াত ৰেজিষ্টাৰ কৰিব নোৱাৰিম তাৰ ৰিজনটো হৈছে এইটো নাম্বাৰ এইটো ফোন নাম্বাৰত তাৰমানে আগৰ পৰা সেই হৈ আছে কি কয় ৰেজিষ্টাৰ হৈ আছে অলৰেডি তো সেইকাৰণে ধৰক আমি এতিয়া আৰু নতুনকৈ ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ তো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ এইখিনিয়ে কিন্তু ইয়াত ধৰক আপুনি ফাৰ্ষ্ট মই দেখাই দিছোঁ ইয়াত ফুল নেমটো দিব তাৰপিছত ডেট অফ বাৰ্থ এনেকৈ দিব ইয়াত ইমেইল এড্ৰেছ আছে যদি ন ইমেইল এড্ৰেছ দিবই লাগিব ইয়াত দেখিছে ন ষ্টাৰ মাৰ্ক দি আছে তো ইমেইল এড্ৰেছ দিবই লাগিব তাৰপিছত ইয়াত এণ্টাৰ ইমেইল এড্ৰেছ কৰিব তাৰপিছত পাছৱৰ্ড 8টা কেৰেক্টাৰ দিব লাগিব তাৰে এটা কেপিটেল লেটাৰ এটা স্মল লেটাৰ এটা নাম্বাৰ আৰু এটা স্পেচিয়েল কেৰেক্টাৰ সেই থাকিবই লাগিব তাৰমানে মাষ্ট এটা থাকিলে হ'ব বা বেছি থাকিলেও আপোনাৰ প্ৰব্লেম নাই আৰু ফোন নাম্বাৰ গাইজ এইটো নাম্বাৰত কল নকৰিব প্লিজ কিন্তু কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত দিব বা আপুনি সেই কৰিবও পাৰে হোৱাটছএপো কৰিব পাৰে মই এনচাৰ দিওঁ বাৰু বহুত আহি থাকে তাৰমানে এইকেইদিন ধৰক এডমিশ্যন ৰিলেটেড ভিডিঅ' বনাই আছোঁ ন তো বহুত ধৰক আমাৰ ভাই ভনীয়ে মোক মেছেজ দি আছে বৰ্তমান তো মেছেজ দিব ৰিপ্লাই দিম মই অভিয়াছলি চ' এইটো হৈছে আপোনাৰ তাৰপিছত কেপচাটো ইয়াত দিব লাগিব দি ইয়াত ৰেজিষ্টাৰত ক্লিক কৰি আপোনালোকে কণ্টিনিউ কৰিব পাৰে আৰু যদি অলৰেডি ৰেজিষ্টাৰ হৈ আছে দেন ইয়াত ক্লিক কৰিব অলৰেডি ৰেজিষ্টাৰ কণ্টিনিউ টু লগ ইন ইয়াত ধৰক এটা ৰেজিষ্ট্ৰেশ্যন ইমেইল এড্ৰেছ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব দি পাছৱৰ্ডটো মাৰিব তাৰপিছত ইয়াত কেপচাটো দিয়া আছে 678363 এইটো কেপচাটো ইয়াত ডালি দি মানে ফিল আপ কৰি লগ ইনত ক্লিক কৰি দিলে আপোনালোকৰ খোল খাই যাব বা যদি ধৰক নিউ ইউজাৰ আপোনালোক দেন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মই দেখালোঁৱে থুলমূলকৈ তো আমাৰ 10K ছাবস্ক্ৰাইবাৰ হ'ল সকলোকে ধন্যবাদ জনালোঁ কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগন্তুক APSC আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DME SSC টেট ইণ্ডিয়ান আৰ্মি আছাম পুলিচ এনেকুৱা এক্সামছৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে দেন আমি নোটছ প্ৰভাইড কৰি আছোঁ আৰু নোটছৰ কাৰণে বেলেগ একো কৰিব নালাগে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে এই লিংকটোত ক্লিক কৰক আৰু এই এক্সামৰ নোটছবিলাক লৈ লওক সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নোটছ লাগিলে ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব 10K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ